নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ গৌৰৱ অখিল আৰু লুৰিন একলগ হৈ বিজেপিৰ একো কৰিব নোৱাৰে তিনি গগৈক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনি গগৈক লৈ পুনৰ মুখ খুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈ লগ হলেও একো লাভ নাই তিনি গগৈয়ে পৰাস্ত কৰিব নোৱাৰে বিজেপিক 2021তো তিনি গগৈ একো নহল 2024তো তিনি গগৈ একো নহল ঠিক একেদৰে 2026তো তিনি গগৈ একো নহব যেতিয়া সৰ্বানন্দ হিমন্ত প্ৰমোদ একেলগে বহে তেতিয়া সাংবাদিকসকলে কিয় প্ৰশ্ন নকৰে তিনি গগৈক লৈ সাংবাদিকসকল কিয় ব্যস্ত যি কেইজন লোকৰ পিছত সাংবাদিক লাগি আছে তেওঁলোকে প্ৰতিটো নিৰ্বাচনত পৰাস্ত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য দিবলৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ শীঘ্ৰে বিজেপি ত্যাগ কৰিব নেকি জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই অচিৰেই এজেপিত যোগদান কৰিব পাৰে ৰাজেন গোহাঁই এসময়ত ৰাজ্যিক বিজেপিৰ সভাপতি আছিল ৰাজেন গোহাঁই চাৰিবাৰকৈ নগাঁও সমষ্টিৰ পৰা বিজেপিৰ সাংসদ নিৰ্বাচিত হৈছিল ৰাজেন গোহাঁই মোদী চৰকাৰৰ আমোলতে ৰেল ৰাজ্য মন্ত্ৰী আছিল ৰাজেন গোহাঁই পিছত বয়সৰ দোহাই দি নিৰ্বাচনী দৌৰৰ পৰা আঁতৰাই ৰখা হৈছিল গোহাঁইক সেইলৈ নিজে গঢ় দিয়া দলটোৰ বিৰুদ্ধে খৰ্গহস্ত ৰাজেন গোহাঁই বিভিন্ন সময়ত বিজেপি বিৰোধী মন্তব্য দি আহিছে গোহাঁই এতিয়া ৰাজেন গোহাঁই অন্যতম বিজেপি বিদ্বেষী ডিব্ৰুগড়ত দুদিন ধৰি বাহৰ পাতি এজেপিৰে আলোচনাৰ চৰ্চা লুৰিনজ্যোতি গগৈ নেতৃত্ব মানি ল'বলৈ সাজু একালৰ ৰাজ্যিক বিজেপিৰ সভাপতিজন বিজেপিৰ বৰ্ষীয়ান নেতাজনক দিয়া হ'ব পাৰে এজেপিৰ কাৰ্যকৰী সভাপতিৰ পদ আন এটা খবৰ বুলডোজাৰৰ শব্দত কঁপি উঠিব সমগ্ৰ নামনি অসম উচ্ছেদৰ বাবে তালিকা সাজু কৰিছে হিমন্ত চৰকাৰে একেলগে 10,000ৰো অধিক লোকৰ ঘৰ ভাঙি পেলাব হিমন্ত চৰকাৰে ইতিমধ্যে ক'ত কেতিয়া চলিব উচ্ছেদ তালিকা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই 10 জুলাইত গোৱালপাৰাত চলিব উচ্ছেদ অভিযান গোৱালপাৰা পাইকান বনাঞ্চলত চলিব এই উচ্ছেদ অভিযান গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ মৰ্মে 10 জুলাইত গোৱালপাৰাত চলিব উচ্ছেদ আৰু 8 জুলাইত চাপৰত চলিব উচ্ছেদ অভিযান চাপৰত অপবিদ্যুৎ প্ৰকল্পৰ বাবে আৰম্ভ হ'ব উচ্ছেদ অভিযান উচ্ছেদৰ পূৰ্বে উচ্ছেদিতক স্থান খালী কৰি দিয়াৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে দিবলৈছো আন এটা খবৰ আদানী আম্বানীক মাটি দিয়াৰ প্ৰতিযোগিতা চলিছে ৰাজ্যত এই মন্তব্যৰে গৰজি উঠিল ABMSU মুছলমানৰ মাটি কাঢ়ি বহিৰাগত বনিয়াক গতাইছে চৰকাৰে মানুহৰ মৌলিক অধিকাৰো সৰ্ব কৰিছে বিজেপি চৰকাৰে উচ্ছেদ চলাই সাংবিধানিক প্ৰমূল্যবোধ সম্পূৰ্ণৰূপে বিসৰ্জন দিছে চৰকাৰে অসমৰ মুছলমানৰ ওপৰত দানৱীয় শাসন চলিছে অসমৰ উচ্ছেদ সন্দৰ্ভত 21 জুলাইত ৰাজধানী দিল্লী কঁপাব ABMSUৱে নামনি অসমৰ উচ্ছেদ সন্দৰ্ভত গৰজি উঠিল সংখ্যালঘু সংগঠন ABMSU দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ভূমিপট্টা থকাৰ পিছতো দুখীয়াৰ মাটি কাঢ়িব বিচাৰিছে চৰকাৰে এবাৰ চৰকাৰৰ বিৰুদ্ধে সৰব সাংসদ ৰকিবুল হুছেইন দুখীয়া দৰিদ্ৰৰ মাটি কাঢ়ি হাৰাশাস্তি কৰিছে মুছলমান জনতাক জাননী নিদিয়াকৈ বহু অঞ্চলত উচ্ছেদ অভিযান চলাব বিচাৰিছে পুলিচৰ ভয় দেখুৱাই ৰঙা চকু দেখুৱাই মাটি কাঢ়ি ল'ব বিচাৰিছে বেআইনীভাৱে চলোৱা উচ্ছেদ অভিযান মানি লোৱা নহ'ব মানুহৰ এতিয়া হাহাকাৰ লাগিছে কলৈ যাব তেওঁলোক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অৱমাননা কৰিছে চৰকাৰে এনেদৰে এতিয়া মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে তেওঁ মন্তব্য কৰি কয় যে চৰকাৰ প্ৰশাসনে সকলো নিয়ম ভংগ কৰি চলাব বিচাৰিছে উচ্ছেদ ধুবুৰী 7,500 বিঘা মাটিত চলিব লগা উচ্ছেদক লৈ মুখ খুলিলে সাংসদ ৰকিবুল হুছেইনে আন এটা খবৰ কোনে পেলাই গ'ল মছজিদত গাহৰি মাংস পাঞ্জাবাৰী ঈদগাহ মছজিদত গাহৰি মাংস পেলাই থৈ যোৱাক লৈ ৰাজ্যজুৰি চাঞ্চল্য কোনে মছজিদত দলিয়াই থৈ গৈছিল গাহৰি মাংসৰ টোপোলাৰ সৈতে ফোন নম্বৰ লিখি কোনে পেলাই দিলে মাংস ইয়াকে লৈ এতিয়া চাঞ্চল্য সৃষ্টি হৈছে পাঞ্জাবাৰীত মছজিদত মাংস দলিওৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মছজিদ কৰ্তৃপক্ষও শীঘ্ৰে তদন্তৰ আহ্বান জনাইছে গৰু গাহৰি বিতৰ্কৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ড মহানগৰী পাঞ্জাবাৰী পুৰণ বস্তিৰ মছজিদত উদ্ধাৰ হৈছিল গাহৰি মাংস
মছজিদটোৰ গেটৰ সন্মুখতে পেলাই থৈ গৈছিল গাহৰি মাংসৰ এটা টোপোলা। গাহৰি টোপোলা পেলাই থৈ যোৱা পেকেটটোত সন্নিৱিষ্ট হৈ আছে ফোন নম্বৰো। দিব লৈছোঁ আন এটা খবৰ, নিষিদ্ধ মাংস পৰিলে গাহৰি মাংসও পৰিব, সেইবাবে নামঘৰ মছজিদ ক'তো মাংস পৰিব নালাগে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মছজিদত গাহৰি মাংস পেলোৱা দুৰ্বৃত্তক এৰি দিয়া নহ'ব। গুৱাহাটীৰ মছজিদত গাহৰি মাংস পেলোৱাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ মন্তব্য। নিষিদ্ধ মাংস পৰিলে গাহৰি মাংসও পৰিব। আমাক গো মাংস গাহৰি মাংস একোৱেই নালাগে। নামঘৰতো মাংস পৰিব নালাগে, মছজিদতো মাংস পৰিব নালাগে। নিষিদ্ধ মাংস পেলালেও আন্দোলন হ'ব আৰু গাহৰি মাংস পেলালেও আন্দোলন হ'ব। এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ। নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত অংশগ্ৰহণ কৰি নাগৰিক সমাজৰ শক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে মই নাগৰিক সমাজৰ শক্তিৰ কাষৰ পৰা দেখিছিলোঁ। তথ্য জনাৰ অধিকাৰ আইন আৰু MGNৰেগাৰ দৰে আঁচনি নাগৰিক সমাজৰ আন্দোলনৰ ফলত সম্ভৱ হৈ উঠিছিল। তেওঁ লগতে উল্লেখ কৰে যে নাগৰিক সমাজৰ সীমাবদ্ধতা উপলব্ধি কৰি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে। 2001 চনত অসমৰ আৰ্থিক সংকটৰ সময়ত কংগ্ৰেছে নেতৃত্বত ৰাজনৈতিক কৌশলৰ জৰিয়তে পৰিস্থিতি সলনি কৰা হৈছিল। তেওঁ সকলো নাগৰিক আৰু সমাজ আৰু ৰাজনৈতিক দলৰ সৈতে আলোচনাৰ জৰিয়তে ঐক্য গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী দলসমূহৰ মহাজোঁট গঠনৰ ব্যৰ্থতাই তেওঁলোকৰ পৰাজয়ৰ কাৰণ হৈছিল। তেওঁ কয়, আমি সেই ভুলৰ পুনৰাবৃত্তি নকৰোঁ, আমি কৌশলগতভাৱে আগবাঢ়িব লাগিব। তেওঁ অসমৰ ভোটাৰ তালিকাত বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে প্ৰায় 20% ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে। যিসকলে লোকসভাত ভোট দিলে তেওঁলোকে পঞ্চায়তত ভোট দিব নাপালে। নিৰ্বাচন আয়োগৰ ছয়টানি এতিয়াৰ পৰাই আৰম্ভ হৈছে। ভোটাৰৰ ওপৰত RSSে আক্ৰমণ কৰিছে। তেওঁ ৰাইজক সজাগ কৰি ভোটাৰ তালিকা পৰীক্ষণৰ বাবে নিৰ্বাচন আয়োগৰ ৱেবছাইট ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে আৰু নাম অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়া বুজাই দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মই ব্যক্তিগতভাৱে খবৰ পাইছোঁ যে ইতিমধ্যে প্ৰথম পৰ্যায়ত পৰীক্ষণৰ কাম হৈ গৈছে। পুনৰ দ্বিতীয় পৰ্যায়ৰ পুনৰীক্ষণ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নীতিৰ সমালোচনা কৰি গগৈয়ে কয় যে জনজাতীয় অঞ্চলৰ মাটিৰ ওপৰত চৰকাৰৰ লোভৰ ফলত জনজাতি সম্প্ৰদায়ৰ মাজত অসন্তোষ বাঢ়িছে। তেওঁ কয় যে আজি কৃষক নাগৰিকে এটা বাৰ্তা প্ৰেৰণ কৰিব লাগে যে এজনো অসমীয়া এজনো ভাৰতীয়ৰ ভোট দিয়াৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাক কাঢ়িবলৈ নিদিওঁ। আমাৰ দায়িত্ব আমি সকলোৱে ল'ব লাগিব। ৰাইজে আমাক ভোট দিব বিচাৰে। আজি ট্ৰাইবেলৰ মাটিত হিমন্ত বিশ্ব শৰ্মাৰ চকু পৰিছে। ক'ৰবাত 9,000 বিঘা, ক'ৰবাত 18,000 বিঘা, ক'ৰবাত 12,000 বিঘা, ক'ৰবাত 6,000 বিঘা ল'ব বিচাৰিছোঁ। কিয়নো ট্ৰাইবেল মানুহৰ ওচৰত ভূমিপট্টা নাই। স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্ব ইমানেই দুৰ্বল যে হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্দেশ দিয়ে তাকেই কৰিবলৈ বাধ্য হয়। নিজৰ জনজাতিৰ সৈতে বিশ্বাসঘাতকতা কৰিছে। আমি অসমৰ খিলঞ্জীয়াৰ মাটি হিমন্ত বিশ্ব শৰ্মাক কাঢ়ি লৈ যাবলৈ নিদিওঁ। মানুহৰ স্বাভিমান আছে, আকাংক্ষা আছে, সপোন আছে বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই গৰু গাহৰি কথা কৈ আমাৰ আশাবোৰত চেঁচা পানী পেলাইছে। সমাজত বিভ্ৰান্তি কৰিব বিচাৰিছে। আমি ৰাইজক বুজাব লাগিব যে আমি RSSৰ জালত ভৰি দিব নালাগে। অহা বছৰত এই সাম্প্ৰদায়িক চৰকাৰক বিদায় দিব লাগিব। বড়ো মানুহ, কাৰ্বি মানুহৰ আৱেগ কি আমি বুজিব লাগিব। আমি বুজিব লাগিব ৰাভা মানুহৰ আৱেগ কি, লখিমপুৰত সোণোৱাল কছাৰী মানুহৰ আৱেগ কি। আমি এই কথা ক'ব লাগিব যে আমি সংবিধানক সন্মান দিব লাগে। সকলো নাগৰিকক সম অধিকাৰ দিয়াৰ কথা ভাবিব লাগিব। সকলো নাগৰিকক সম অধিকাৰ দিয়াৰ কথা ক'ব লাগিব। হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিক, বাংলাভাষী সকলোকে আমি সমমৰ্যাদাৰে জীয়াই থাকিব দিয়াৰ প্ৰতিশ্ৰুতি দিব লাগিব। ক্ষমতা আহিব, ক্ষমতা যাব, কিন্তু কংগ্ৰেছে সকলোৰে হৈ মাত মাতিব। তেওঁ অভিযোগ কৰে যে কাৰ্বি আংলং আৰু কোকৰাঝাৰ, ওদালগুৰিত মণিপুৰৰ দৰে পৰিস্থিতি সৃষ্টিৰ চেষ্টা চলিছে। তেওঁ সকলো সম্প্ৰদায়ৰ আৱেগক সন্মান জনাই সংবিধানৰ মৰ্যাদা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰাবৃত্তি কৰে। গৌৰৱ গগৈয়ে ঘোষণা কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত
কংগ্ৰেছে অকলশৰীয়াকৈ নহয় সকলো ৰাজনৈতিক দল আৰু নাগৰিক সমাজৰ সৈতে আলোচনাৰ জৰিয়তে ঐক্যবদ্ধভাৱে অগ্ৰসৰ হ'ব। তেওঁ ৰাজ্যক RSSৰ প্ৰভাৱৰ পৰা সজাগ থাকিবলৈ আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে একত্ৰিত হৈ সংগ্ৰাম কৰিবলৈ আহ্বান জনায়।